সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আঘোণ মাহৰ 5 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 22 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয়া তিথি, দিনৰ 3:05 চলি থাকিব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ, দিনৰ 3:49 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:52 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰীগণ হ'ব হৰিণৰ অস্থি বৰুণ যোগ, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:49 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হ'ব গন্ধৰ্বৰ অস্থি আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যুগ, মতান্তৰে 7 দিনীয়া শুভগা যুগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:26 পৰা 9:47 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:35 পৰা 2:22 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত কিছু উৎসাহ থাকিব, লগতে আজি কোনোবা বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। লগতে আজি দিনটোত ধনো আপুনি উপাৰ্জন কৰিব পাৰিব। বিগত দিনৰ তুলনাত আপোনাৰ উপাৰ্জনৰ মাত্ৰা আজি বেছি দেখা পোৱা গৈছে, কিন্তু খৰচ আপুনি যিমান নিয়ন্ত্ৰণ ৰাখে সিমানেই ভাল হ'ব, কাৰণ হয়তো জটিল পৰিস্থিতিটো আপোনাৰ আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি আত্মীয় ব্যক্তিৰ সহযোগ নিশ্চয় লাভ কৰিব, কাৰণ আত্মীয় কুটুম্বৰ সহযোগে আপোনাৰ মানসিক অশান্তিবোৰ নোহোৱা কৰিব। মনৰ যদি কিবা চিন্তা চলি আছে সেই চিন্তাবোৰ আজি নোহোৱা কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান বেছিকৈ আশা কৰি থকা দেখা যাব। কাম কাজবোৰত আপোনাৰ আজি দায়িত্ব বহুখিনি থাকিব। যি কামেই নকৰক কিয় সেই কামত আনৰ কামতো হয়তো আপুনি আজি নিজেই দায়িত্ব ল'বলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ দায়িত্ববোৰ অৱশ্যে বেছি হ'ব। বিগত দিনৰ তুলনাত আজি দায়িত্ববোৰ বৃদ্ধিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। অবিবাহিত ব্যক্তিসকলৰ দিনটো আজি ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে দিনটোৰ শেষৰ ভাগত অকণমান স্বাস্থ্যত দুৰ্বলতা কিছু আহিব পাৰে, বাকী কিন্তু অন্য সকলো দিশত শুভ। পঢ়া শুনাটো আপোনাৰ আজি মন বহিব। বিগত দিনৰ মধুৰ কিবা স্মৃতিও আপোনাৰ আজি মনত অহা দেখা যাব। লক্ষ্য কৰিলে সকলো দিশত দিনটো শুভ। বিশেষকৈ
শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি 2026 বৰ্ষৰ আপোনাৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ প্লেলিষ্টত গৈ আপোনালোকে 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা যদি স্বাস্থ্য দুৰ্বল অনুভৱ কৰি আছিল সেই দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব। গতিকে বেমাৰ আজাৰৰ পৰাও সকাহ প্ৰাপ্তিৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। অৱশ্যে ধনৰ আজি প্ৰয়োজনীয়তা আহি পৰিব। সঞ্চয় কৰা ধনো হয়তো আজি ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰা কোৱাত কিছু সংযম হ'ব, কাৰণ আপোনাৰ কথাই হয়তো আনৰ মনত আঘাত দিব পাৰে। গতিকে কথা বতৰা কোৱাৰ সময়ত অকণমান গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। আজি নিজৰ যত্ন আপুনি নিজেই ল'ব লাগিব, কাৰণ আনে সিমান আপোনাক গুৰুত্ব নিদিয়ে। বিশেষকৈ প্ৰিয়জনেও হয়তো আপোনাক সিমান গুৰুত্ব নিদিব পাৰে, যাৰ বাবে আপুনি নিজৰ দায়িত্ববোৰ নিজে ল'ব লাগিব। আজি আজৰি সময়খিনি আপোনাৰ অৱশ্যে কোনোবা ভালপোৱা ব্যক্তিৰ সৈতে সময় পাৰ হোৱা দেখা যাব। লগতে চিনেমা চাবলৈ মন যাব, ক'ৰবাত ফুৰিবলৈ আজি মন যাব। ব্যৱসায়িক সম্পৰ্কসমূহ পুনৰ নতুনত্ব আহি পৰিব। গতিকে যিসকল ব্যৱসায়ী তেওঁলোকৰ নতুন নতুন ব্যক্তিৰ সৈতে আজি ব্যৱসায় গঢ়ি উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিবাহিতসকলৰ ঘৰত কোনোবা নতুন আলহীৰ আগমন হোৱাৰ আজি সম্ভাৱনা আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজিৰ কাম আজিয়ে শেষ কৰিব বিচৰা দেখা যাব। গতিকে কাম বন পিছ পৰি এওঁলোকৰ নাথাকে। গতিকে খুব কাম বনবোৰত অগ্ৰগতিৰ যোগ পৰিলক্ষিত হৈছে। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ বাবে শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ প্লেলিষ্টত অন্য ভিডিঅ'বোৰ আপোনালোকে পাব। সেই ভিডিঅ'বোৰত আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ লগত আজি অন্য কোনোবা ব্যক্তিয়ে কাজিয়া কৰিব হয়তো বিচাৰিব পাৰে। গতিকে যিমান পাৰে তেনেধৰণৰ ব্যক্তিৰ পৰা দূৰত থাকক। আজি আপোনাৰ অৱশ্যে জ্ঞান শক্তি বাঢ়িব। গতিকে কথাবোৰ জানিবলৈ শিকিবলৈ আপোনাৰ বহু মন যাব। হঠাৎ খৰচৰ মাত্ৰাও আজি বৃদ্ধিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, যিটো কাৰণত আপুনি হঠাৎ খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰৰ পৰা অকণমান আঁতৰত থাকিব লাগিব। কিবা কাৰণবশতঃ ঘৰৰ পৰা দূৰত থাকিবলগীয়া হোৱাও দেখা যাব। আজি দিনটোত পাৰিবাৰিক ক্ষেত্ৰত হয়তো অকণমান ঘৰৰ কোনোবাই হয়তো সদস্যই কাৰোবাৰ মাজত মনোমালিন্য হয়তো চলি থাকিব পাৰে, যিটো কাৰণত আপুনি একেৰাহে কৰি থকা কামত হয়তো অকণমান পলম হ'ব পাৰে, নতুবা খেলি মেলি হ'ব পাৰে। গতিকে পৰিয়ালত আপুনি আজিৰ দিনটোত অকণমান হ'লেও গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি নিজকে কিছু চাফ চিকুণ কৰি ৰখাও এই ৰাশিৰ ব্যক্তিসকলক পৰিলক্ষিত হ'ব। লগতে অধ্যয়নত বুদ্ধিমত্তা বাঢ়িব। পঢ়া শুনা কৰিব গ'লে দেখিব আপুনি নিজৰ বুদ্ধিৰ আজি প্ৰয়োগ কৰিব পাৰিব। প্ৰিয়জনক কিবা কথাত ক্ষমা কৰি দিবলগীয়াও হয়তো দিনটোত হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি খুব ভাল পোৱা প্ৰিয় ব্যক্তিয়ে হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে সকলোকে সোনকালে বিশ্বাস কৰি নল'ব। নিজক বিশ্বাস কৰক, আনক সোনকালে বিশ্বাস কৰাৰ পৰা দূৰত থাকক। কিন্তু কৰ্মব্যস্ততাও আজি থাকিব। বহু কামত আপুনি একাধিক কামত বিশেষকৈ ব্যস্ত থকা দেখা যাব। আজি কিবা কথা আপুনি পাহৰিবও পাৰে। গতিকে কথাবোৰ মনত ৰখাৰ চেষ্টা কৰক। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত নতুবা চেনেলৰ শেষত প্লেলিষ্ট পাব। সেই প্লেলিষ্টত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মন পচন্দৰ কাম কৰিব বিচৰা দেখা যাব। গতিকে মন পচন্দৰ কাম কৰিবলৈ আজি আপোনাৰ মন যাব। লগতে দীঘলীয়া সময়ৰ পৰা যদি কিবা পাবলগীয়া ধন আছে সেই ধন উভতাই পোৱাৰ আজি সম্ভাৱনা আছে। লগতে দিনটোৰ শেষৰ সময়খিনিত কোনোবা পুৰণা বন্ধু বান্ধৱৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা কোনোবা পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। লগতে বহুদিনৰ পুৰণা স্মৃতিবোৰো আপোনাৰ মনলৈ আহিব। ইয়াৰ উপৰিও শৰীৰত অৱশ্যে বলাবল শক্তি আজি যথেষ্টখিনি থাকিব, যিটো কাৰণত আপোনাৰ এলেহুৱা ভাৱবোৰো বহুখিনি কমিব। প্ৰিয়জনে অৱশ্যে আপোনাৰ বাবে কিবা ভাল খবৰ লৈ অনাও পৰিলক্ষিত হ'ব। ব্যৱসায়ত আপুনি পাৰিলে অকলে ব্যৱসায় কৰাৰ চেষ্টা কৰক। আনৰ সৈতে লগ হৈ কৰা ব্যৱসায়ে আপোনাক আজি লোকচান দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। দিনটোৰ শেষৰ সময়খিনি আপোনাৰ অৱশ্যে ব্যস্ততাপূৰ্ণভাৱেও পাৰ হ'ব। খুব আপুনি বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আজি দিনটোৰ শেষৰ সময়খিনিত ব্যস্ত থাকিব লাগিব, যাৰ বাবে আপুনি সময়ৰ সদ্ব্যৱহাৰ কৰাৰ শিকক। লগতে জীৱনসংগীয়ে আপোনাক হয়তো কিবা গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আজি দিব পাৰে, গতিকে প্ৰিয়জনৰ কিবা গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আপুনি ল'ব লাগিব। বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ' আপোনালোকে পাব, নতুবা চেনেলৰ প্লেলিষ্টতো আপোনালোকে পাব। তাত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফলৰ বিষয়ে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰাৰ পৰিমাণ বাঢ়িব, গতিকে আপুনি একাধিক ঠাইলৈ যাত্ৰা কৰিব লাগিব। আজি অৱশ্যে অকণমান নিজৰ শৰীৰক কিছু বিশ্ৰাম দিয়াৰ চেষ্টা কৰক, নহ'লে শৰীৰত বিষ নতুবা অসুস্থতা অনুভৱ কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু হঠাৎ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, গতিকে হঠাৎ আপোনাৰ হাতলৈ ধনো আহিব। সেইমতে খৰচৰ মাত্ৰাও আজি দেখা পোৱা গৈছে, গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিলে আৰ্থিক স্থিতি আপোনাৰ অৱশ্যে ধুনীয়াকৈ পাৰ হ'ব। আজি সকলোৱে আপোনাক আজি মৰম চেনেহ কৰাও দেখা যাব। প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলে শুভ সংবাদো হয়তো আজি লাভ কৰিব পাৰে। সৰু সৰু ব্যৱসায়িকসকলৰ আজি ব্যৱসায়ত লোকচান হ'ব পাৰে, গতিকে যিমান পাৰে ব্যৱসায় বাণিজ্যত কিছু গুৰুত্ব ৰাখিব। আনে অৱশ্যে কি কয় কি নকয় সেইবোৰ এই ৰাশিৰ ব্যক্তিসকলে বৰ বিশেষ চিন্তাও নকৰে। নিজৰ মতে নিজৰ যিটো ভাল পায় সেইটোহে কৰা পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে জীৱনৰ এক নতুন লক্ষ্য এওঁলোকে আজি বিচাৰি পোৱাও পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলৰ প্লেলিষ্টত আপোনালোকে অন্য এটা ভিডিঅ' পাব। সেই ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ 2026 বৰ্ষটোৰ বিষয়েও চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজৰ সমস্যাবোৰৰ বিষয়ে ভাবি নাথাকিব। ভাবি থাকিলেহে সমস্যাবোৰ বাঢ়িব, কিন্তু চিন্তা নকৰিলে সেই সমস্যাসমূহ নিজে নিজে নোহোৱা হোৱাও পৰিলক্ষিত হ'ব। আজি বন্ধুৰ সহায় লাভ কৰিব। বন্ধুৰ সহায়ে আপোনাক আৰ্থিক স্থিতিত কিছু সবলতা দিয়া দেখা যাব।
লগতে নিজৰ ব্যক্তিগত জীৱনৰ পৰা অকণমান এওঁলোকে সামাজিক জীৱনৰ প্ৰতি কিছু গুৰুত্ব দিয়া দেখা যাব, যাৰ বাবে নিজৰ কামতকৈ এওঁলোকে সমাজৰ কাম বনবোৰহে কৰা পৰিলক্ষিত হ'ব। আজি অৱশ্যে আপুনি প্ৰেমৰ পিনে খুব বেছি আগ্ৰহী হোৱা দেখা যাব, যিটো কাৰণত আপোনাৰ কৰিবলগীয়া কিবা কামো ৰৈ যাব পাৰে, যাৰ বাবে বিদ্যাৰ্থীসকলৰ বিশেষকৈ পঢ়া শুনাৰ বিপৰীতে সম্পৰ্কত অকণমান বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। কথাবোৰ অৱশ্যে জানিবলৈ মন যাব। আজি আপোনাৰ বুদ্ধিমত্তা খুব প্ৰখৰ হ'ব, স্মৃতি শক্তি বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। জীৱনসংগীয়ে আপোনাক ভাল ব্যৱহাৰ কৰিব। বিগত দিনৰ তুলনাত আজি আপোনাক প্ৰিয়জনে সন্মান কৰাও দেখা যাব। বাকী লক্ষ্য কৰিলে সকলো দিশত দিনটো শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি অকণমান কমিব, গতিকে যিমান পাৰে নিজৰ ইচ্ছা শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰক, নহ'লে কিবা কাম আপোনাৰ পলম হোৱাও দেখা যাব। লগতে আজি কোনোবা আত্মীয় কুটুম্বৰ সহায়ত আপোনাৰ ব্যৱসায় বাণিজ্যত উন্নতিৰ যোগ দেখা পোৱা গৈছে, ধন প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আত্মীয় কুটুম্বৰ সৈতে আপুনি সম্পৰ্কত থকাৰ চেষ্টা কৰক। পৰিয়ালত আপুনি পৰ্যাপ্ত সময় দিব লাগিব, নহ'লে হয়তো পৰিয়ালৰ সদস্যসকলে অকণমান অভিযোগ আপোনাক কৰিব পাৰে। কোনোবাই আজি আপোনাৰ ওপৰত অভিমান কৰাও দেখা যাব, বিশেষকৈ প্ৰিয় কোনোবা ব্যক্তি আপোনাক অভিমান হয়তো কৰিব পাৰে। আজি নতুন নতুন ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, কিন্তু নিজৰ ক্ষমতা দক্ষতাবোৰ আনক দেখুওৱাৰ আপুনি সুযোগ সুবিধা লাভ কৰিব। নিজৰ কৰ্মদক্ষতাই হওক, নতুবা আপোনাৰ ব্যক্তিগত কিবা দক্ষতাই হওক, আনক দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। আজি অৱশ্যে সংগীত শুনিবলৈ আপোনাৰ মন যাব। কালচাৰেল ক্ষেত্ৰৰ সৈতে এই তুলা ৰাশিৰ ব্যক্তিসকলক জড়িত থকাও দেখা যাব। নিজৰ অনুভৱবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰা পৰিলক্ষিত হ'ব। গতিকে যদি কিবা অনুভৱ আছে এই ৰাশিৰ ব্যক্তিসকলে আজি কিন্তু সেই অনুভৱবোৰ আনক যেতিয়ালৈকে নকয় তেতিয়ালৈকে মনত অকণমান চিন্তাবোৰ আহি থাকিব। আনক ক'লেহে এওঁলোকে মানসিক শান্তি লাভ কৰা পৰিলক্ষিত হ'ব। বাকী অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। তথাপি আপোনাৰ স্বাস্থ্য পাতি আজি খুব সুস্থ সবল হৈ থাকিব। গতিকে স্বাস্থ্যত সবল যেন আপুনি নিশ্চয় অনুভৱ কৰিব। অকণমান খৰচ আপোনাৰ হ'ব, তথাপি আপুনি খৰচক লৈ বৰ বিশেষ চিন্তা কৰিব নালাগে, কাৰণ ঘৰৰ কোনোবা সদস্যই আপোনাৰ নামত আজি খৰচ কৰা দেখা যাব। লগতে জীৱনসংগীয়ে অকণমান হয়তো খঙালভাৱে কিবা আপোনাক ক'ব পাৰে, নতুবা কিবা অভিযোগ আপোনাক আজি প্ৰিয়জনে দিব পাৰে, কিন্তু জীৱনসংগীৰ সহযোগ আপুনি পূৰ্ণভাৱে আজি লাভ কৰিব। যদিও খঙালভাৱে কিবা কথা ক'ব, তথাপি সহযোগ কৰা দিনটোত দেখা যাব। আজি নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ দিন। ইয়াৰ উপৰিও আজি আত্মবিশ্বাস লাহে লাহে বৃদ্ধি পাবলৈ ধৰিব, কাৰণ দিনটোৰ আৰম্ভণিত যদিও আত্মবিশ্বাস নাথাকিব, কিন্তু দিনটো যেনেদৰে আগবাঢ়ি গৈ থাকিব এওঁলোকৰ আত্মবিশ্বাস মনোবলবোৰ আজি বৃদ্ধি পাই গৈ থকা দেখা যাব।
ঘৰৰ বাহিৰত যিসকল ব্যক্তি থাকে তেওঁলোকৰ আজি কোনোবা ঘনিষ্ঠ ব্যক্তিৰ সৈতে যোগাযোগ হ'ব। বাহিৰত আঁতৰত থকা ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱা এওঁলোকৰ দেখা যাব। কিবা কথা পাতি থাকোঁতেই হয়তো এই ৰাশিৰ ব্যক্তিসকলক আজি আৱেগিক হৈ পৰা পৰিলক্ষিত হ'ব আৰু যিকোনো কথা গভীৰভাৱে চিন্তা কৰিহে তাৰ প্ৰত্যুত্তৰ দিয়া এওঁলোকক দেখা যাব। অৱশ্যে পঢ়া শুনাৰ ক্ষেত্ৰতো যিকোনো বিষয় খুব ভালদৰে অধ্যয়ন কৰিবলৈ আজি এওঁলোকৰ মন যাব। ঘৰত নতুন সম্পত্তি আজি বৃদ্ধিৰো সম্ভাৱনা আছে। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে খুব ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি ভাতৃ ভগ্নীৰ সহযোগত ধন লাভৰ যোগ আছে। গতিকে ভাতৃ ভগ্নীৰ সৈতে আপুনি যোগাযোগত থকাৰ চেষ্টা কৰক, নিশ্চয় লাভান্বিত হ'ব পাৰিব। পৰিয়ালত অৱশ্যে আপোনাৰ হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। ঘৰুৱা পৰিৱেশ আপোনাৰ বাবে আজি আনন্দপূৰ্ণ হৈ পৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকল আজি অকণমান বেছি এক্টিভ থকা পৰিলক্ষিত হ'ব। অকণমান কিবা কথাই অৱশ্যে মনত বিৰক্তি ভাৱৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজক সংযম ৰাখিব। কোনোবা নতুন পৰিকল্পনাই আপোনাক আজি লাভ দিয়া দেখা যাব। লগতে সময়বোৰ আপোনাৰ বাবে আজি খুব সোনকালে পাৰ হৈ যোৱা দেখা যাব। যিটো কাৰণত কিবা কাম আপোনাৰ ৰৈ যাব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি বহু কথা শিকিব পাৰিব, নতুন কথা জানিব পাৰিব আৰু বহু কথা আজি শিকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে নিজৰ স্বাস্থ্য আপুনি নিজেই যত্ন ৰাখিব লাগিব, কাৰণ আনে আপোনাৰ স্বাস্থ্যৰ কেতিয়াও গুৰুত্ব নাৰাখে। নিজে গুৰুত্ব নাৰাখিলে অকণমান দুৰ্বলতাও আহিব পাৰে। গতিকে যত্ন ৰাখিব। মনৰ ভাৱ এওঁলোকৰ আদান প্ৰদান হোৱা দেখা যাব। আপুনিও কিবা মনৰ কথা কোনোবা প্ৰিয় বন্ধুক ক'ব পাৰে। গতিকে প্ৰিয় বন্ধুৱে আপোনাক কিবা আজি মনৰ কথা খুলি কোৱা দেখা যাব। ধন সম্পত্তিও আপোনাৰ বাঢ়িব, যিটো কাৰণত সম্পত্তি বৃদ্ধিৰ সম্ভাৱনাও আজি বহুখিনি বেছি দেখা পোৱা গৈছে। পৰিয়ালতো আজি আপোনাৰ কিবা ভাল খবৰ দিনটোৰ শেষৰ ভাগত আহিব পাৰে। গতিকে লক্ষ্য কৰিলে সকলো দিশত আপোনাৰ দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে আপোনালোকৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে নিজৰ মনত হয়তো নকাৰাত্মক চিন্তা আনি আছে। সেই নকাৰাত্মক চিন্তাই আপোনাক কিছু পিছ পেলাই ৰাখিছে। গতিকে আজিৰ দিনটোত আপুনি যিমান পাৰে নিজক সকাৰাত্মক পজিটিভ কৰি তোলাৰ চেষ্টা কৰক। দেখিব সেই পজিটিভ ব্যক্তিত্বই, পজিটিভ চিন্তাই আপোনাক বহুখিনি আগুৱাই লৈ যোৱা দেখা যাব। অৱশ্যে আপোনাৰ কথাবোৰ বুজি পোৱা ক্ষমতাবোৰ আজি বাঢ়িব। গতিকে সেই ক্ষমতাৰ আপুনি সদব্যৱহাৰ কৰিলে দেখিব বহুখিনি আগবাঢ়ি যাব পাৰিব। যি পৰিস্থিতিয়েই নহওক কিয় এই ৰাশি ব্যক্তিসকলে সেই পৰিস্থিতিসমূহ আজি সমাধান কৰা দেখা যাব। বহু ভুলো আজি আপোনাৰ শুধৰণি হ'ব। গতিকে আপুনি বহু ভুলৰ শুধৰণিৰ বাবে কথাবোৰ শিকিব পাৰিব। আজি ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ উপদেশত যদি কিবা কাম কৰে তেতিয়াহ'লে দেখিব আপোনাৰ আৰ্থিক লাভ নিশ্চয় হ'ব। অৱশ্যে ধন টকা পইচাৰ লাভৰ যোগ আজি বহুখিনি দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আপুনি সহজতে অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপুনি কোৱা কথাবোৰ আনৰ
পচন্দৰ হ'ব। আপুনি কৰা কাম বনবোৰ অন্য ব্যক্তিয়ে অনুসৰণ কৰিব বিচৰা পৰিলক্ষিত হ'ব। প্ৰিয়জনৰ অৱশ্যে আৱশ্যকীয় প্ৰয়োজনীয়তাবোৰ আপুনি পূৰণ কৰিবলগীয়াও হয়তো হ'ব পাৰে। গতিকে প্ৰিয়জনৰ কাষত আপুনি অকণমান সৰু হ'ব লাগিব। আজি নতুনকৈ কৰ্মৰ যদি সন্ধানত আছে তেতিয়াহ'লে ইণ্টাৰভিউ দিবৰ বাবে নতুবা বায়'ডাটা যাবৰ বাবে দিনটো অতি শুভ দিন। গতিকে যদি কৰ্মৰ সন্ধানত আছে নিশ্চয় যাব পাৰে, নিশ্চয় কৰ্ম আজি আপুনি লাভ কৰিব। লগতে ঘৰত সৰু সুৰা হ'লেও প্ৰগ্ৰেম আজি চলি থকাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আপোনাৰ জীৱনসংগীয়ে অকণমান হয়তো আমনি কৰিব পাৰে। গতিকে প্ৰিয়জনৰ পৰা দিনটোত কিছু আমনি হয়তো পাব পাৰে। বাকী ধন সম্পত্তিও আজি আপোনাৰ ওচৰত বাঢ়িব। চাকৰি বাকৰিৰ ক্ষেত্ৰতো শুভ খবৰ হয়তো লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে পাৰিবাৰিক ক্ষেত্ৰত সকলোৰে সমৰ্থন লাভ কৰিব। পৰিয়ালত সকলোৱে আপোনাক আজি গুৰুত্ব দিয়াও পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে সকলো দিশত দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ধন উপাৰ্জন কৰিবৰ বাবে নতুন পথ আপুনি বিচাৰি পাব। গতিকে নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা আছে। আজি শাৰীৰিক বলাবল বহুখিনি বাঢ়িব। মনত উৎসাহ উদ্দীপনাই আপোনাৰ শাৰীৰিক বলাবলবোৰ বৃদ্ধি কৰিব। অকণমান ঘৰুৱা কামে হতাশ কৰি তুলিব পাৰে। গতিকে ঘৰৰ চিন্তাও হয়তো মাজে সময়ে আপোনাৰ মনত আজি চলি থাকিব। কিন্তু প্ৰাকৃতিক ঠাইত ক'ৰবাত মুকলি ঠাইত ফুৰিবলৈও আপোনাৰ আজি মন যাব। ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰত ক'ৰবাত তেনেকুৱা মুকলি ঠাইত আপোনাৰ যাবলৈ আজি মন যাব। নিজৰ কামক লৈ অকণমান বেছি এওঁলোকে গুৰুত্ব দিব। আনৰ কামত সিমান অৱশ্যে গুৰুত্ব নিদিয়ে। এওঁলোকে নিজৰ ব্যক্তিগত কামতহে গুৰুত্ব দিয়া দেখা যাব। আনক কিন্তু আশা ভৰসা কৰাটো সিমান লাভদায়ক নহ'ব। কাৰণ আপুনি যদি আনক আশা কৰে সেই কামত কিন্তু আপুনি পিছ পৰি ৰ'ব। গতিকে নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰক। আজি যিমান পাৰে শত্ৰুৰ পৰা দূৰত থাকক। গোপন শত্ৰুৱে হয়তো ক্ষতি কৰিব আহিব বিচাৰিব পাৰে। গতিকে আপুনি যিগৰাকী ব্যক্তিক শত্ৰু বুলি ভাবে তেনে ব্যক্তিৰ পৰা দূৰত থকাই ভাল হ'ব। অৱশ্যে বিগত দিনত লোৱা প্ৰতিশ্ৰুতিবোৰ আজি সঁচা হিচাপত পৰিগণিত হ'ব। জীৱনসংগীয়ে আপোনাক যথেষ্টখিনি আজি মৰম চেনেহ দিনটোত কৰিব। স্বাস্থ্যৰ ফালৰ পৰাও যিহেতু দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। গতিকে স্বাস্থ্যত কোনো ধৰণৰ চিন্তা কৰাৰ আজি প্ৰয়োজন নাই। বৈবাহিক সম্পৰ্ক মধুৰ হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰতো আজি পৰিয়ালত কিবা নতুন খবৰ হয়তো আহিব পাৰে। অকণমান চাকৰি বাকৰিৰ ক্ষেত্ৰত আজি দিনটো মধ্যম। কাৰণ চাকৰি বাকৰিত হয়তো কৰ্মত সৰু সুৰা খেলি মেলি থাকিব পাৰে। আপুনি খেলি মেলিৰ মাজেৰে কৰ্মবোৰ কৰিবলগীয়া হ'ব পাৰে যিসকলে চাকৰি কৰি আছে। বাকী অন্য দিশত দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজিৰ কাম আজিয়ে কৰা দেখা যাব। গতিকে আজিৰ কাম আজি কৰাৰ বিপৰীতে আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ চেষ্টা কৰক। কাৰণ পৰিকল্পনা অবিহনে কাম বনবোৰ কৰিলে অকণমান হয়তো তাৎক্ষণিকভাৱতহে লাভ হ'ব, নহ'লে হয়তো দীঘলীয়া লাভ নহ'ব পাৰে। গতিকে পৰিকল্পিত কাম কৰিলে দীঘলীয়াভাৱে আপোনাৰ লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও মনোৰঞ্জনৰ নামত আজি আপোনাৰ খৰচ হ'ব। ক'ৰবাত ঘূৰা ফুৰা কৰাৰ নামত, চিনেমা চোৱাৰ নামত তেনেধৰণৰ ক্ষেত্ৰত আজি খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগী কিন্তু আপোনাক আজি বহুখিনি মৰম চেনেহ কৰা
দেখা যাব প্ৰেমৰ কাৰণে আজি দিনটো এক শুভ দিন হিচাপত পৰিগণিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলক আজি কোনোবাই কিবা পৰামৰ্শ দিয়াও দেখা যাব আৰু ঘনিষ্ঠ ব্যক্তিৰ সৈতে আজি দিনটোৰ বেছি সময় পাৰ হোৱা দেখা যাব। যি ব্যক্তিক আপুনি খুব ভাল পায়, মনেৰে ভাল পোৱা ব্যক্তিৰ সৈতে আজি দিনটোৰ বেছি সময়বোৰ আপোনাৰ পাৰ হ'ব। অৱশ্যে মন আজি শান্ত হৈ থাকিব, কোনো ধৰণৰ খং ৰাগ নাথাকে, আপোনাৰ দিনটো খুব শান্ত সুস্থভাৱেই পাৰ হ'ব। লগতে আজি দিনটোত প্ৰকৃত সুখ লাভ কৰিব। বিগত দিনৰ চিন্তাবোৰো আপোনাৰ বহুখিনি নোহোৱা হ'ব। লগতে নিজতকৈ সৰু ব্যক্তিৰ সৈতে দিনটো পাৰ কৰাৰ চেষ্টা কৰক, বাকী আপোনাৰ সকলো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি অৱশ্যে শুভ সংখ্যা থাকিব আপোনাৰ বাবে 4 আৰু শুভ ৰং হ'ব মটীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।